গুৱাহাটী মহানগৰীত বিজেপিৰ মহিলা মৰ্চাৰ বৃহৎ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। লতাশিল খেলপথাৰৰ পৰা জজ খেলপথাৰলৈ ইতিমধ্যে বৃহৎ ৰেলী কেমেৰা পাৰ্চন কাউণ্টাৰে দেখিবলৈ পাইছে। যথেষ্ট এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে, যিহেতু দেখিবলৈ পাইছে কেনেধৰণৰ সংকট ভৱনত যিহেতু কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে নাগালেণ্ডৰ যি বিজেপিৰ মহিলা সাংসদক অশালীন ব্যৱহাৰ কৰিছিলে, তাৰ বাবে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। বৃহৎ ৰেলী ইতিমধ্যে ওলাই আহিছে আৰু এই প্ৰতিবাদত কেৱল মহিলা মৰ্চাৰ নহয়, বিজেপিৰ বহুকেইগৰাকী নেতাই ইয়াত যোগদান কৰিছে। সেই ৰাহুল গান্ধীৰ বিৰুদ্ধে যি ব্যাপক প্ৰতিবাদ কৰিছে, আপোনালোকে কি ক'ব বিচাৰিব? আমি এইটো আজি চাওক, সংসদত গৰিমা আজিভাৱে কংগ্ৰেছে হনন কৰিলে और महिला ऊपर जेरकम अत्याचार अनाचार दुराचार संसदत देखा पालो आमी गरिहना दिसु निंदा करिसु और राहुल गांधी डांगरिया এইবিলাক গুন্ডাগর্দি বন্ধ করক, না হলে আপনার কংগ্রেসে আমার দেশটো বরবাদ করব গৈ আছে। মহিলা মোৰ্চাৰ কি ক'ব যে ৰাহুল গান্ধীয়ে অশালীন ব্যৱহাৰ কৰিলে তাৰ বিৰুদ্ধে আপোনালোকৰ প্ৰতিবাদ? আমি বিচাৰিছোঁ ৰাহুল গান্ধীয়ে এৰেষ্ট হ'ব লাগে। ৰাহুল গান্ধী এগৰাকী সাংসদ হৈ, তেওঁ লিডাৰ অফ অপজিশ্যন হৈ তেওঁ এনেকুৱা অত্যাচাৰ কৰিব, অপমান কৰিব, সেইটো আমি সহ্য কৰিব নোৱাৰোঁ। কংগ্ৰেছৰ এইটো লেগেচি হয়, কংগ্ৰেছে অত্যাচাৰ কৰে, মহিলাক অত্যাচাৰ অপমান কৰা তেওঁলোকৰ ইতিহাসত আছে। কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে ভাবে যে মহিলাক অপমান কৰি বাচি যাব, সেইটো নোৱাৰোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টি প্ৰত্যেক কাৰ্যকৰ্তাই বিচাৰিছে যে ৰাহুল গান্ধী এৰেষ্ট হ'ব লাগে। আজি ৰাহুল গান্ধী আৰু কংগ্ৰেছে ভাবিলে যে ST কমিউনিটিৰ পৰা নৰ্থ ইষ্টৰ পৰা কেনেকৈ এগৰাকী মহিলা সাংসদ হ'ব পাৰে, চ' সেইখিনি তেওঁলোকে সহ্য কৰিব নোৱাৰে। এৰেষ্ট হ'ব লাগে আৰু আমাৰ মহিলাৰ সাংসদ অপমান বন্ধ কৰিব লাগে। এয়া দেখিছে বিজেপি মহিলা মৰ্চাৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী, হাজাৰ হাজাৰ বিজেপিৰ মহিলা মৰ্চাৰ সদস্য ওলাই আহিছে। কেৱল মহিলা মৰ্চা নহয়, বিজেপিৰ বিভিন্ন সদস্য ইয়াত ওলাই আহিছে আৰু ৰাহুল গান্ধীৰ যি অশালীন ব্যৱহাৰ, সেই অশালীন ব্যৱহাৰৰ বিৰুদ্ধে এই ব্যাপক প্ৰতিবাদ। যিহেতু মহিলা সাংসদ ফাংগন কইনাক অশালীন ব্যৱহাৰ কৰিছিলে আৰু সেই অশালীন ব্যৱহাৰৰ প্ৰতিবাদত এয়া বিজেপিৰ প্ৰতিবাদী সমদল। যিহেতু বিজেপিৰ এইগৰাকী মহিলা সাংসদ ফাংগন কইনাক নাগালেণ্ডৰ বিজেপিৰ সাংসদ, গতিকে তেখেতক যেনেদৰে ব্যৱহাৰ কৰিলে তাৰ প্ৰতিবাদত এয়া গুৱাহাটীত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। পদযাত্ৰাৰে এই প্ৰতিবাদ অসম বিজেপিৰ কৰ্মীসকলৰ মহিলা মৰ্চাই ইয়াত যোগ দিছে। মুঠৰ ওপৰত আজি গুৱাহাটী মহানগৰীত এয়া কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ সাংসদৰ বিশেষকৈ ৰাহুল গান্ধীৰ যি ব্যৱহাৰ, সেই ৰাহুল গান্ধীৰ ব্যৱহাৰৰ বিৰুদ্ধে এয়া গুৱাহাটীত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী। হাজাৰ হাজাৰ বিজেপি কৰ্মী এনেদৰে ওলাই আহিছে। লতাশিলৰ পৰা এয়া জজ ফিল্ডলৈ দেখিবলৈ পোৱা গৈছে। আজি মুঠৰ গুৱাহাটী মহানগৰীৰ লতাশিলৰ পৰা জজ ফিল্ডলৈ এনেদৰে হাতত গেৰুৱা পতাকা লৈ সকলোৱে প্ৰতিবাদত নামি পৰিছে আৰু এই প্ৰতিবাদৰ কণ্ঠ যাতে দিল্লীলৈকে পায়, তাৰ বাবেই এনেদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। দেখিছে কেৱল মাত্ৰ বিজেপিৰ এই প্ৰতিবাদী কাৰ্যসূচী আৰু এই কাৰ্যসূচীৰ যি দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে, এই শাৰীতেই ইয়াৰ পৰাই তেওঁলোকে এক কণ্ঠ দিব বিচাৰিছে যাতে এনেদৰে ভৱিষ্যতে বিজেপিৰ সাংসদক কোনো ধৰণৰ অশালীন ব্যৱহাৰ নকৰে। কি ক'ব ৰাহুল গান্ধীৰ এই ধৰণৰ ব্যৱহাৰ সন্দৰ্ভত আপোনালোকৰ যি প্ৰতিবাদী কাৰ্যসূচী, কি ক'ব বিচাৰিব? ৰাহুল গান্ধীয়ে এটা মানে বুদ্ধি জ্ঞান নথকা মানুহ। মহিলাক কেনেকৈ সন্মান কৰিবলৈ তেখেতে নাজানে। পাৰ্লামেণ্টৰ ভিতৰে হওক বাহিৰে হওক সদায় তেওঁলোকে মানে কংগ্ৰেছ পাৰ্টীয়ে বিশেষকৈ মানে মহিলাসকলক এটা অপমানজনক জেগাত ৰাখি থৈ আহিছে। অকল মহিলাকে নহয়, তেওঁলোকে সাংসদ একদম জ্যেষ্ঠ সাংসদকো সন্মান কৰিব নাজানে। আমাৰ সাৰাংগী ডাঙৰীয়াই যেনেকৈ ঢাকা মাৰি পেলাই তেখেতে মূৰ ফুটাই দিছে, সেইটো তেখেতৰ এই আচৰণত গম পায় তেওঁলোক যে কিমান ফ্ৰাষ্ট্ৰেটেড হৈ আছে। অকল ক্ষমতাৰ লোভৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰি তেওঁলোকৰ সমাজ সেৱা বা মহিলাক মানে এই ধৰণৰ কোনো তেওঁলোকৰ ইচ্ছা নাই। এয়া বিজেপিৰ প্ৰতিগৰাকী কৰ্মীৰ আজি প্ৰতিবাদী কণ্ঠ আৰু দিল্লীলৈকে যাতে কণ্ঠ যায় তাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী। লতাশিলৰ পৰা জজ ফিল্ডলৈ এনেদৰে প্ৰতিবাদী কাৰ্যসূচী লৈছে। কেৱল মাত্ৰ দেখিবলৈ পোৱা গৈছে আৰু এই কণ্ঠ যাতে দিল্লীলৈকে যায়, ৰাহুল গান্ধীয়ে যাতে ভৱিষ্যতে এনেধৰণৰ কোনো অশালীন মন্তব্য কৰিব নোৱাৰে, সাহস নকৰে, তাৰ কাৰণে এনেধৰণৰ এই প্ৰতিবাদী কাৰ্যসূচী মুঠৰ ওপৰত এতিয়া জজ খেলপথাৰত দেখিবলৈ পোৱা গৈছে।